এয়া নিশাৰ আঞ্চলিক বাতৰি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 কলিয়াবৰত আৰু এজন জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত কলিয়াবৰত পুনৰ এজন আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছত শেহতীয়াভাৱে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে এগৰাকী 64 বছৰীয়া বৃদ্ধাগৰাকী বুবৰাগুৰি গাঁৱৰ পুতু বৰা বুলি জানিব পৰা গৈছে টিএমচিএইচৰ চিকিৎসা গ্ৰহণ কৰি থকা মহিলাগৰাকী বৰ্তমানো নিজা ঘৰতে আছে আজি টিএমচিএইচত ভৰ্তি কৰাবৰ বাবে কলিয়াবৰ স্বাস্থ্য বিভাগে প্ৰচেষ্টা হাতত লৈছে ইয়াকে লৈ কলিয়াবৰত জাপানিজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা 7লৈ বৃদ্ধি পালে আজি নিখাৰ দ্বিতীয়টো খবৰ জেলমিনটোপত পানীত পৰি এগৰাকী মহিলাৰ মৃত্যু হয় আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ টিয়কৰ ৰাজচক্ৰ অন্তৰ্গত জেলেঙিটোপত কালি স্বৰ্গীয় ফণীধৰ গগৈ আৰু স্বৰ্গীয় গোলাপী গগৈৰ কন্যা ৰেখা গগৈ পানীত পৰি মৃত্যু হয় আজি ৰাতিপুৱা স্থানীয় আৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ হয় আজি নিখাৰ তৃতীয়টো খবৰ ডিগবৈত দুখন বাহনৰ মাজত সোমাই পৰিল এজন শ্ৰমিক প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ থাকিল দুখন গাড়ীৰ মাজত পকা মিক্সাৰ বনোৱা বাহন দুখনৰ মাজত কাম কৰি থাকোতে আবদ্ধ হৈ পৰে শ্ৰমিকজন ঠিকা প্ৰতিষ্ঠানটোৱে ডিগবৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ কাম কৰি আছিল প্ৰায় এঘণ্টা সময় গাড়ী দুখনৰ মাজত থাকিল আৰকে ইনফ্ৰা নামৰ অৰুণাচলৰ ঠিকা প্ৰতিষ্ঠানটোৰ অধীনত কাম কৰি থকা শ্ৰমিকজন লাহোৱালৰ নিখিল মুণ্ডা বুলি জানিব পৰা গৈছে আৰু তেওঁ ভৰিত গুৰুতৰভাৱে আঘাত পায় আজি নিখাৰ চতুৰ্থটো খবৰ যোৰহাটৰ 27স্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ তুগলকি কাণ্ড পূৰ্ব পাঠ্যক্ৰম সালসলনি কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তি পৰীক্ষাত বাধ্যতামূলক কৰিলে হিন্দী পাঠ্যক্ৰম সৰ্বভাৰতীয় পৰীক্ষাত হিন্দী বাধ্যতামূলক নোহোৱা সত্ত্বেও বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ এনে কাণ্ডত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া সৰব অসম সেনা আৰু সদৌ অসম ছাত্ৰ সন্থা প্ৰতিষ্ঠানটোৰ সঞ্চালকক স্মাৰকপত্ৰ প্ৰদান কৰি হুংকাৰ থলুৱা বিৰোধী নীতিক কোনো কাৰণতে মানি লোৱা নহব বুলি কয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত 100% থলুৱাক নিযুক্তি নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ইপিনে স্মাৰকপত্ৰ গ্ৰহণ কৰি এই ক্ষেত্ৰত আলোচনাৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস সঞ্চালকৰ আজি নিখাৰ পঞ্চমটো খবৰ ডিগবৈ বগাপানী চাৰিআলিত আটছাৰ প্ৰতিকৃতি দাহ আজি আটছা ডিগবৈ শাখাৰ উদ্যোগত চাহ বাগিচাৰ মাটি অসম চৰকাৰে পৰ্যটন বিভাগৰ পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া প্ৰতিবাদী কাৰ্যসূচীত আটছা বিষয়ববীয়া লাঠি চাৰ্জ কৰি আঘাতপ্ৰাপ্ত কৰা আৰু বোকাখাত হাতীকুলি চাহ বাগিচাৰ মাটি পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ মাটি দিয়া বিষয়টোক তীব্ৰ প্ৰতিবাদ কৰি অসমৰ গৃহ বিভাগত দায়িত্ব থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ সঞ্জয় কিষাণ মুৰ্দাবাদ শ্লোগান দি ডিগবৈ বগাপানী চাৰিআলিত এই কাৰ্যসূচী গ্ৰহণ কৰে লগতে চৰকাৰক সকীয়াই দিয়ে যে আটছাৰ দাবী মানি নললে ইয়াতকৈও ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আটছাই গঢ়ি তুলিব কলিয়াবৰৰ পৰা অনুবৰা গৰিসাগৰৰ পৰা সাদ্দাম আলী ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদ আৰু যোৰহাটৰ পৰা প্ৰাণ মেধিৰ ৰিপৰ্ট আসাম লাইভ 7